হেল্ল' গাইজ তো গাইজ আপোনালোক কেনেকুৱা আছে মই ভালেই আৰু আজি যাম এজেগাত আৰু আপোনালোকক দেখাই আছোঁ আৰু গা পা ধুলোঁ এতিয়া গা পা ধুই ৰেডিও হ'লোঁ আৰু এতিয়া যাম এজেগাত ক'ত যাম মই ভালকৈও নাজানো আপোনালোকক কি ক'ম আৰু এতিয়া ইয়াত মানে পলিথিন এটা ল'লোঁ আৰু বেগৰ ভিতৰত কাপোৰ তাপোৰ ল'লোঁ তাতে গৈ আছোঁ এজেগাত আৰু আপোনালোককো দেখাম ক'ত গৈ আছোঁ আৰু ময়ো ভালকৈ নাজানো আৰু মই চাইকেলখন ল'লোঁ লৈ পেলাই এতিয়া যাম ফুৰিবলৈ আৰু লগৰকেইটা আছে জাপৰাত আৰু মই চাইকেল লৈ গৈছোঁ এতিয়া মোৰতো বাইক নাই তো মই গৈ আছোঁ চাইকেল লৈ আৰু লগৰকেইটাৰ বাইকত উঠি যাব লাগিব আৰু লগৰকেইটা মই মানে নাজানো ক'ত যাম ময়ো ভালকৈ নাজানো আপোনালোককো এতিয়া কেনেকুৱা ক'ম মই ক'ত গৈ আছোঁ এতিয়া লগৰকেইটাক গৈ পেলাই ক'ত ক'ব তাতে যাব লাগিব আৰু কৈছে এতিয়া লগৰকেইটা যাব লাগিব আৰু মই ভালকৈ নাজানো আৰু ক'ত যাম আৰু গাইজ মোৰ ঘৰতো গম নাপায় ক'ৰবাত গৈ আছোঁ বুলি সেইকাৰণে মই এতিয়া মানে লুকাই ঘৰৰ পৰা ওলাই আহিলোঁ কৈছোঁ বোলে হেৰি কলেজত যাম বুলি কৈ আৰু আমাৰ ল'ৰাবিলাকৰতো চিন্তা নাই এনেকুৱা ক'লে ওলাবলৈ বলক তো তেনেকুৱা কৰি চাইকেল মাৰি চাইকেলখন থৈ আৰু আহি পালোঁ আমাৰ পেটলাৰ লগত আৰু এইটো আমাৰ চানি পেটলা সি এতিয়া গাড়ী চলাব আৰু মই বহিম এনেকুৱা কৰি আমি আহি পালোঁ আৰু এটা লগৰ তাত তাৰ নাম হ'ল মুস্তাকিম আৰু সি এতিয়া হান্তালৈ আহিছে আৰু এতিয়া মানে আমি ৰাস্তাটো আমি চিনি নাপাওঁ ভালকৈ এতিয়া মানে হেৰি কৰিছে লোকেশ্যনত মাৰি এতিয়া আমি গুগল মেপৰ ইউজ কৰি পেলাই গৈ আছোঁ আৰু সি আমাৰ আগত গৈ আছিলে এতিয়া আমি দুটা একেলগত গৈ আছোঁ আৰু চানিয়ে ক'লে এটা বাইকত গৈ আছে আৰু গাইজ আমি ভালকৈ চিনিও নাপাওঁ আৰু ইয়াত মানে বহুতো সময় লাগি গ'ল আমি ইয়াত চিনি নাপাওঁ কাৰণে এতিয়া ঘূৰি আছোঁ আৰু এজেগাত আমি 2বাৰ নে 3বাৰ পাক মাৰিলোঁ আৰু বহুতো ঘূৰিলোঁ 12 কিলোমিটাৰৰ ওপৰত ঘূৰিলোঁ আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ মেইন জেগাটোত বহুত ঘূৰিছোঁ গাইজ কি কমি চানিয়ে মানে ভালকৈ ৰাস্তাটো চিনি নাপায় যাব লাগে এটা ৰাস্তাত গুচি গ'লোঁ আৰু এটা ৰাস্তাত আৰু এনেকুৱা কৰি আহিলোঁ ইয়াত টিকেটো কাটিলে চানিয়ে এতিয়া যাম ওপৰলৈ গৈ মজা আছে কাম মানে আমাৰ গা পা ধুই তাৰপিছত যাম তো গাইজ আমি আহিছোঁ ক'ত আৰু গৈ আছোঁ অকণ পাছত আৰু কি জেগাৰ নামটো ময়ো ভালকৈ নাজানো এইটো কাৰ্বি নাম হয় কাৰ্বি নামটো মানে ভালকৈ উচ্চাৰণ কৰিব পৰা নাছিলোঁ তো আহি পালোঁ এইখনত আহিছোঁ আজি আমি আৰু এতিয়া ইয়াত গা পা ধুম মজা আছে ফাইনেলি আহি পালোঁ পাছত গাটো ধুম পাছত খাইলোঁ কিবা এটা কাৰণ বহুত দূৰৰ পৰা আহিছোঁ আৰু এতিয়া আমাক বেৰা দিছিলে নহয় তাত আমি মানে সেই জেগাটো আহি পোৱা নাছিলোঁ আৰু এতিয়া পাইছোঁ যিহেতু আৰু এতিয়া গা চা ধুম খাব লাগিব পাছত বহুতো ভোক লাগি গ'ল তো গাইজ আমি এইখিনি আনিছিলোঁ আৰু এতিয়া খাই আছোঁ আৰু সি গাড়ীটো তাত বহি আছে আৰু ফাইনেলি এইটো খাই তাৰপাছত বজাৰতে নামিম তো গাইজ তেনেকুৱা কৰি আমি আহিলোঁ আৰু এতিয়া বস্তুটো উঠিলোঁ আৰু এতিয়া মানে কাপোৰটো খুলিলোঁ আৰু এতিয়া নামিমগৈ তাত অকণ পাছত আমিও আছোঁ ইয়াত দেই সিও আছে লগৰটো উঠিম ফটোটো উঠিম মজা কৰিম পাছত যামগৈ আজি বহুত দিনত মানে লগৰকেইটা লগ হৈছোঁ আৰু দুটামান আহিবৰ কথা আছিলে সিহঁত নাহিলে তো আহিব কেইদিনমান পাছত আকৌ আহিম সেইকাৰণে আজি আহিলোঁ আমি আৰু এইবিলাক মজা আছে গা চা ধুই পাছত যামগৈ গাইজ বাকীখিনি আপোনালোকে বাৰত পাই থাকিব আৰু তো ফাইনেলি মই অকণ গা ধুলোঁ এতিয়া যাম আকৌ মানে চুলিখিনি হেৰি হৈ গ'ল আৰু ফটোটো উঠি আছে গোটেইখিনিয়ে আৰু এনেকুৱা কৰি আমি মজা মস্তি কৰি আছোঁ इधर देखो सब भाइयों इधर काम कर रहे हैं इधर देखो कहाँ उठे जा रहे हैं बस पर जा तो गाइस এতিয়া হ'ল গা চা ধুলোঁ এতিয়া মজাছে ঘৰত গৈ আছোঁ আৰু এতিয়া আকৌ আৰু এদিনাখন যাম আৰু এজেগাত আমি আছোঁ নহয় আমি সকলো দিনা একেলগে থাকোঁ আৰু তো গাইস আৰু এদিনা আৰু এটা আছে নহয় আৰু এইটো আছে আমি তিনিটা গৈছোঁ অকলে আৰু চাৰিটা মানক কৈছোঁ সিহঁতে নাযায় বোলে কি হ'ব তো গাইস এনেকুৱা কৰি আমি কাম হ'ল আমাৰ গোটেইখিনি কাম কি গা ধোৱা আছিলে গা ধুলোঁ খালোঁ সকলো কাম হ'ল এতিয়া আমি ঘৰত গৈ আছোঁ তো গাইস বাকীখিনি হ'ব অ'কে গাইস তো গাইস আৰু মানুহ আহি আছে আৰু এইফালে বহুতো মানুহ এতিয়া ইয়াত গা পা ধুইও আছে আৰু আমাৰ লগৰকেইটা এই গৰুকেইটা ইয়াত আছে আৰু এতিয়া আমি যাম ঘৰলৈ আৰু ইয়াত আহি পেলাই এতিয়া ভাবিলোঁ আৰু কিবা এটা খাই লওঁ আৰু এতিয়া ল'লোঁ আনাৰস আৰু আনাৰসটো খাই তাৰপিছত যাম ঘৰলৈ আৰু এতিয়া খালোঁ এইখিনি আৰু খাই পেলাই এতিয়া আমি বাইক লৈ ওলালোঁ আৰু এই আমাৰ পিছপিনে গৰু এটা আছিলে আৰু আমি এনেকুৱা কৰি ফটো চটো উঠিলোঁ আৰু উঠি পেলাই এতিয়া ঘৰলৈ যাম তো গাইস বলক তো গাইস ফাইনেলি এতিয়া গৈ আছোঁ বহুত এলাহ লাগি গ'ল আৰু এতিয়া যাম ঘৰত আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ ভাত খোৱা নাই এতিয়া বহুত ভোক লাগি গ'ল আৰু
খাইছোঁ কিবা কিবি হেৰি কৰিছিলোঁ এই পানীৰ সময়ত যোনটো আমি ভিডিঅ' বনাইছিলোঁ পানীৰ ওচৰত এইটো মোৰ মোবাইলটো নাছিলে মোৰ লগৰটো আছিলে চানীৰ কথাটো হ'ল আমাৰ ইয়াত মানে ডাউন আছে সেইকাৰণে আমি মানে ষ্টাৰ্টটো বন্ধ কৰি দিছোঁ চাবিটো দেখাই দিয়ে অফ কৰি দিছোঁ আমি এইটো চাওক এইটো অফ হৈ আছে অফ কৰি দি পেলাই এতিয়া গৈ আছে নিজে নিজে গৈ আছে মই ষ্টাৰ্ট দিবই নালাগে ঘৰে পাই যাম নেকি এনেকুৱা লাগি আছে গাইছ ঘৰে পাই যাম এনেকুৱা ষ্টাৰ্ট অফ কৰি গাইছ চাওক কেনেকুৱা স্পীডত গৈ আছে 30 গৈ আছে 30 গৈ ষ্টাৰ্ট বন্ধ হৈ আছে চাওক ওপৰত গৈছিলোঁ আৰু এতিয়া আমি আহি পালোঁ আৰু এই গাড়ী চলাই আছে আৰু আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকক ভাল লাগিলে লাইক কৰিব আৰু নতুন ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।